আছোঁ মোৰ প্ৰথম প্ৰশ্নটো হ'ল যে চৰকাৰে দিয়া যিটো 15,000 টকাৰ যিটো তৎকালীন সাহায্য ইয়াত যিমান মানুহ আছে তাৰ কিমানটা পৰিয়ালে এতিয়ালৈকে তৎকালীন সাহায্যটো পালেতো লাগে প্ৰথম পুৱাবিলাকে হাতখন মাৰক সোমোৱাখিনি হাত ডাঙক মই দেখুৱাই দিছোঁ আপোনালোকক ইয়াত যিমান হাত পালে পুৱা মানুহৰ সংখ্যা 30 জনমান হ'ব 40 জনমান হ'ব 30ৰ পৰা 40 জন হ'ব এতিয়া হৈ গ'ল নামাই দিয়ক 15,000 টকাকে যিটো তৎকালীন সাহায্য পাব লাগে তেওঁলোকে নোপোৱা পৰিয়ালৰ সংখ্যা কিমান হাত ডাঙক মই অসমৰ মুখ্যমন্ত্ৰীক দেখুৱাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া মই আপোনালোকক দেখুৱাইছোঁ আপোনাক দেখুৱাইছোঁ তুমি এইটো মোক কভাৰ কৰা মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক দেখুৱাইছোঁ এয়া চাওক মই এতিয়া থিয় হৈ আছোঁ দৰিকাপাৰ পঞ্চায়তৰ চৰেকাপাৰ পঞ্চায়তৰ হাতীমূৰীয়া গাঁৱৰ চাৰিআলিটোত এইফালে হ'ল খাটপথাৰ এইফালে হ'ল হাতীমূৰীয়া সেইফালে হ'ল নিমাইজান আৰু এইফালে হ'ল আমাৰ বৰপাত্ৰ নগৰ মানে মই বৰপাত্ৰ নগৰ টাউনৰ পিনৰ পৰা সোমাই আহি যিটো চাৰিআলিত আছোঁ সেই চাৰিআলিটোত থকা পৰিয়ালবিলাকৰ লগত কথা পাতোঁতে মুখ্যমন্ত্ৰী ডাঙৰীয়া মই চেৰেকাপাৰ পঞ্চায়তৰ মানুহৰ লগত কথা পাতোঁতে কিমানে 15,000 টকাটো এতিয়ালৈকে পোৱা নাই আজি কেই তাৰিখ 18 আগষ্ট তাৰিখৰ দিনা কিমানে পোৱা নাই হাত দাঙিছে চাওক এয়া কিমানে পোৱা নাই এতিয়া কিমানে পোৱা নাইতো হাতটো নমাই দিয়ক কিমানে পাইছে হাত ডাঙক মুখ্যমন্ত্ৰী ডাঙৰীয়া 3/1 অংশ মানুহে পাইছে 15,000 টকা আৰু 3/2 মানুহে এতিয়ালৈকে পোৱা নাই না 4/3 অংশ মানুহে পোৱা নাই ন 4/3 অংশ মানুহে পোৱা নাই যিমান মানুহে হাত দাঙিলে গতিকে মই আজিয়ে আপোনালোকক কৈ দিছোঁ এইটো মই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ পঠিয়াই দিম আজিয়ে অলপ সময়ৰ পাছতে মুখ্যমন্ত্ৰী ডাঙৰীয়ালে মই চেৰেকাপাৰ পঞ্চায়তৰ কি চাৰিআলি বুলি ক'ম বৰপাত্ৰ চাৰিআলি য'ত চাৰিআলিটোত লগ হৈছে এইফালে নিমাইজান এইফালে লগ হৈছে হাতীমূৰীয়া এইফালে লগ হৈছে খাটপথাৰ আৰু এইফালে লগ হৈছে বৰপাত্ৰ নগৰ এই চাৰিখন ঠাই লগ হৈছে তাৰ 4/3 মানুহে এতিয়ালৈকে 15,000 পোৱা নাই আৰু মাত্ৰ 4/1 মানুহে পাইছে গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি সকলো পৰিয়ালৰ মই ইতিমধ্যে 8,800টা পৰিয়ালৰ নাম আপোনালৈ দিছোঁ সেইবিলাকৰ কিছুমানে অলপ পাইছে কিন্তু বেছিভাগে পোৱা নাই এতিয়া যিমান পৰিয়াল আছে সকলোকে পোৱাৰ ব্যৱস্থা গ্ৰহণ কৰক